এইকেইদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছোঁ। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিল। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে, এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলবাদী ব্যক্তি, সি লাগিলে কেৰালাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহ'ব। এওঁলোক হৈছে মৌলবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালোঁ, তেওঁলোকে, মই ইছলাম উদ্দিন, মোৰ দেউতাৰ নাম ৰহিম উদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকেও নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ, পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে। যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিলে। সেই কথাবিলাক আমিও সহজ সৰল মানুহ, এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালোঁ। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছোঁ। যিজন বাপেক পুতেকৰ মিলন হ'ল, যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল, আচলতে বাপেক পুতেক নহয়, মামাক ভনীয়েক নহয়, ভাড়াত অহা দেউতাক, কাৰণ নামবিলাক একে। গতিকে সম্পূৰ্ণ এই মানুহবিলাকৰ বুদ্ধিতে, বিশেষকৈ হৰ্ষ মণ্ডলৰ বুদ্ধিত এই গোটেই ঘটনাবিলাক হৈছিলে। এতিয়াও তেওঁলোক আহিছে, কিন্তু এতিয়াতো অসমীয়া মানুহো বহুত কথা নতুনকৈ আমিও বুজি পোৱা হ'লোঁ। NRCৰ সময়ত যদি বুজি পালোহেঁতেন, আমিও প্ৰতীক হাজেলাক বহুত বিশ্বাস কৰি থাকিলোঁ, ঘটনাবোৰ ধৰাত নপৰিল। এতিয়া এই গোটেই পদে পদে, আজি কেৰালাৰ পৰা কোন আহিছে, কালি মুম্বাইৰ পৰা কোন আহিছে, মই নিজে ট্ৰেক কৰি আছোঁ। আৰু আজিও BBC টিমো আহিছিল উৰিয়াম ঘাটত, আমি সোমাব দিয়া নাই। একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ৱাৰ্ডেনৰ পৰা। পাৰ্মিশ্যন নহ'লে ই লাগিলে BBC হওক, CNN হওক, কোনো কথা নাই। আমি অত্যন্ত সাহসেৰে এইবাৰ কাম কৰিছোঁ। আৰ পাৰ লৰাই এখন আমি লৰি আছোঁ। এইবিলাকৰ বিষয়ে আপোনালোক সাংবাদিক পঢ়িব। এইবিলাক এদিনতে উত্তৰ দিব নোৱাৰি, এইবিলাক ডাঙৰ একোখন কিতাপ হয়। গতিকে আপোনালোকে পঢ়িব যে কেনেকৈ কোনে পইচা পায়, কেনেকৈ ক'ৰ পৰা আহে, কেনেকৈ ফাণ্ডিং হয়, USTM কেনেকৈ আৰম্ভ হৈছিল, তাৰে কেতিয়াবা গোটেই পইচা অহা প্ৰথম আৰম্ভণিটো চাব। তেতিয়া আপোনালোকে দেখিব সেইটো পইচা ক'ৰ পৰা আহিছিলে। যেনেকৈ এজন আমাৰ MPৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে, সেইটো জৰ্জ চৰেছৰ পইচা দি আৰম্ভ হৈছিল। মই ডাইৰেক্ট কৈ আছোঁ, মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ। গতিকে এই কথাবিলাক অসমক লৈ বহুত ৰাজনীতি হৈ আছে। আগতে ময়ো গম নাপাইছিলোঁ, হেল্থ মিনিষ্টাৰ দৌৰি থাক, ভিতৰত সোমাব পৰা নাছিলোঁ। এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ মাজত সহযোগিতা বৃদ্ধি হোৱাৰ কাৰণে এই কথাবোৰ আজিকালি আমাৰ নজৰত আহে। আমি তৎকালীনভাৱে ব্যৱস্থা ল'ব পাৰোঁ। নহ'লে ইমান দিন চাপৰৰ সন্মুখততো ডাঙৰ লাইন পাতি গ'লহেঁতেন। ইয়াক ঘৰ দিয়া, তাক মাটি দিয়া, তাক ফৰেষ্টৰ দখল কৰা। BTADৰ ঘটনাৰ সময়ত যিমান মানুহ ওলাই গৈছিল, পৰৱৰ্তী সময়ত তাতকৈ বেছি মানুহ আহি সোমাই থাকিলে। এইবিলাক মানুহৰ কাৰণে এই একোটা 30,000 টকাৰ ঘৰ আনিলে। আজমলে বোলে কয় মই 3,000 ঘৰ বনাই দিম, মেহমুদ মাদানীয়ে বোলে কয় মই 6,000 ঘৰ বনাই দিম। তেওঁলোকৰ নিজৰ পইচাটো এটাও নাছিলে। পিছত গম পালে এই পইচাবিলাক বাহিৰৰ পৰা আহিল। গতিকে এই ঘটনাবিলাক লৈ আজি আমি যথেষ্ট সজাগ আৰু আমি অসমত এনে ঘটনা ৰিপিট হ'ব নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।